দিখৌ, দৰিকা আৰু দিচাঙে কেনেকুৱা ধৰণৰ বানৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে এবাৰ শিৱসাগৰত সেয়া সকলোৱে জানে। আৰু তাৰ পাছত সমগ্ৰ অঞ্চল জলমগ্ন হৈ গ'ল। আৰু মই এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিহেতু মই ভোৰ এখনৰ ওপৰত উঠি পেলাই বাতৰি সংগ্ৰহ কৰিবলৈ আহিছোঁ, কাৰণ মোৰ ভৰিখন ইতিমধ্যেই চিকিৎসা কৰিবলগীয়া অৱস্থাত হৈছে। মই চিকিৎসকৰ পৰামৰ্শ লৈছোঁ আৰু চিকিৎসকে পানীত নামিব মানা কৰিছে। যিহেতু 8-9 দিন ধৰি পেলাই চিকিৎসা কৰি আহিলোঁ, তাৰ বাবে মোৰ ভৰিখন অলপ চিকিৎসাৰ প্ৰয়োজন হৈছে। আৰু এতিয়া বাতৰিলৈ আহোঁ, আৰু যিহেতু এই ঘৰটোত আছোঁ, এই অঞ্চলটো হ'ল শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত ভাধৰা অঞ্চল। আৰু এই ভাধৰা অঞ্চলতে যোৱা কিছুদিনৰ পূৰ্বে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ে পতা প্ৰদান কৰিছিলে। আৰু এই ভাধৰা অঞ্চলৰ লোকসকলে কিছুদিনৰ পূৰ্বে মুখত হাঁহি ওলাইছিলে, হাঁহি বিৰিঙিছিলে, তেওঁলোকে মাটিৰ পতা লাভ কৰিছে। কিন্তু বৰ্তমান এই অঞ্চলৰ সকলো ঘৰ জলমগ্ন হৈ আছে। আজি প্ৰায় 20-21টা দিন অতিক্ৰম কৰিলে, কিন্তু এই 20-21টা দিনৰ পাছতো এইসমূহ ঘৰত আপোনাৰ জলমগ্ন অৱস্থাত আছে। ইয়াত এটা চিন দেখিব পাৰে, ঘৰত এটা চিন আছে। এই চিনটো মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম, যে ইয়াত প্ৰায় 8-9 ফুটলৈকে ওখকে পানী উঠিছিলে, আৰু যাৰ বাবে সকলো সামগ্ৰী, ঘৰৰ সামগ্ৰী সকলো নষ্ট হৈ গৈছে। যাৰ পৰিপ্ৰেক্ষিতত এটা ঘৰৰ বহু লক্ষাধিক টকা শেষ হৈ গৈছে বুলি ক'ব লাগিব। আৰু আমাৰ লগত ইয়াত এজন যুৱক আছে, অকণমান ওচৰলৈ আহিব কম, যিহেতু মই নামিব নোৱাৰো। কি হৈ আছে কওকচোন, কেতিয়াৰ পৰা হৈ আছে আপোনালোকৰ বান? হয়, যোৱা 20 তাৰিখে আমাৰ সম্পূৰ্ণ সাধাৰণ জীৱন যাপন ৰুদ্ধ হৈ গৈছিল এই বানৰ কাৰণে। আৰু আমি এনেদৰেই পানীৰ তলত থাকিবলগীয়া হৈছে, শিবিৰ পাতি থাকিবলগীয়া হৈছে। ঘৰৰ সম্পূৰ্ণ বস্তু নিশেষ হৈ গৈছে, আৰু বহুত অসুবিধা আহি পৰিছে। মানুহবোৰৰ বেমাৰ আজাৰ বহুত হৈছে। মানে হয়, বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। বহুতো বেমাৰ দেখা পোৱা গৈছে। ইতিমধ্যে ইয়াত থকা যিসকল লোক আছে, সেইসকল লোকে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। অকল শিৱসাগৰ এই ভাধৰা অঞ্চল বুলি নকওঁ, বিভিন্ন অঞ্চলত একেই ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। আমাৰ এই যিটো ঘৰ আছে, এই ঘৰৰ আপুনি ওচৰলৈ আহক, মোৰ কাষলৈ আহিব অকমান। কি হৈ আছে, কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে কওকচোন? কেনেকুৱা সন্মুখীন হৈছোঁ মানে ক'বলৈ মানে আপোনাক ভাষা নাই। মই কেনেকৈ বুজাম, কি ভাষাৰে ক'ম আপোনাক, সীমা নাই, ক'বলৈ ভাষা নাই। ঘৰ দুৱাৰ একদম চব শেষ হৈ গ'ল এফালৰ পৰা। আৰু এনেকুৱা বানপানী আগতে আহিছে, ঢেৰ খেলিলোঁ, ঢেৰ বানপানী দেখিলোঁ। এইবাৰ লেখীয়া বলীয়া বানপানী দেখা নাই। ঘৰ দুৱাৰ মানে একদম ঘৰটো মানে খিৰিকী সমান হ'ল। মই মানে তল যোৱা মোৰ ঘৰৰ ভিতৰত এনেকুৱাই পানী, ঘৰলৈ সোমাব নোৱাৰো। 6-7 ফুট পানী ওখকে উঠিছে। ওখ। তাৰপিছতে এতিয়া ঘৰৰ বস্তু মানে একো ক্ষুদ্ৰমান বস্তু এটা আমি নাপালোঁ, চব একদম শেষ হৈ গ'ল। সমগ্ৰ মোৰ হাঁহ কুকুৰা, গৰু ছাগলীৰ পৰা আদি কৰি মোৰ ভঁৰালত ধানৰ পৰ্যন্তই তিতিলে। মানে ধানো নাই ভঁৰালত, এইবোৰ চব ভঁৰালত ধান গজালি মেলি আছে। বহুত দুখ পাইছোঁ। মানে খেতি বাতিটো সেইবোৰ বাদেই দিছোঁ, ঘৰৰ বস্তুখিনিকেতো বচা হ'লে অকণমান তত পালোঁ হ'লে, চব নষ্ট হ'ল। নাতি এটা আছে, নাতিনী এজনী আছে, সিহঁতৰ কাপোৰ কানিও নাই। এতিয়া নাতিটো মোৰ মাকক, বৰ্তমান আপোনালোক ক'ত আছে? যিহেতু আজি আপুনি ঘৰটো চাবলৈ আহিছে। মই এতিয়া বৰ্তমান আলিকিনাত আছোঁ। অংগনবাদী নতুনকৈ বনাইছিলে, অ'পেন কৰা নাই, কাৰেণ্ট চানো তাত দিয়া নাই। আমি সেনেকেই সোমাই আছোঁগৈ তাত। যেনে তেনে আমি মানে জীৱনটো ইয়াত বচালোঁ। বয় বস্তুৰ কাৰণে নেকান্দিলোঁ, আমি তুলিবলৈ সময় নাপালোঁ। এনেকুৱাই বলীয়া পানী আহিলে মানে বস্তু তোলোতে মানে মহতিয়াই লৈ গৈছে ভিতৰতে সোঁত। মানে এনেকুৱা সোঁত আহিছে নহয়, মানে মানুহ ৰখি থাকিব নোৱাৰি, মানে ইমানেই সোঁত। ইটোকে বস্তু তুলিম নে সিটোকে ধৰিম নে, চৌকে আহি পৰ্যন্ত একদম চব এভৰিথিং, চকী টকী এইবিলাক চব উঠি আছে। একো বস্তুৱে নাই মানে ঘৰত। আমাৰ এই গাঁওখন বুলিয়ে নহয়, গোটেই সমগ্ৰ অঞ্চলতে মানুহৰ ঘৰত, কাৰো ঘৰত একো নাই। এতিয়া এই ভাইটিহঁতৰ ঘৰতো ক্ষুদ্ৰমান বস্তু এটাও নাই। একদম সিহঁতৰ শেষ হৈ গৈছে। সেই ভাইটি ঘৰ ভাগিলে, সিহঁতৰ ঘৰটো ভাগিলে। ক'বলৈ সীমা নাই। মানে এনেকুৱাই দুখ লগা কথা, ক'বলৈ নোৱাৰিছো। মানে হুগে খুন্দা মাৰি ধৰিছে মানে। আৰু এটা কথা সুধো, আপুনি 15,000 টকাটো পাইছিলে সাহায্য হিচাপে চৰকাৰে দিছিলে, সেইটো কি হ'ল? সেই 15,000 টকাটো মই মানে ডকুমেণ্টছ দিলোগে, সেইদিনা দিবলৈ ক'লে, ডকুমেণ্টছ দিলোগে। তাৰপিছত এতিয়া মানুহৰ সোমালে 3 তাৰিখ 4 তাৰিখ মানে সোমালে পইচাটো। মোৰ মানে চেক কৰি মই হাৰাং হৈ গৈছোঁ। মোক খুব ভোগেও ধৰিছে।
মানুহখনে কৈছে সোমাব দিন আছে সোমাব সেনেকে বুলি কৈছে। কালি পৰহি দিনা আকৌ ডকুমেণ্ট দিবলৈ ক'লে, আকৌ দিছো সোমাব ৰ'বা বোলে 10 তাৰিখ মানলৈ বাট চোৱা সেনেকে বুলি ক'লে। এতিয়ালৈকে বৰ্তমান মোৰ সোমোৱা নাই। আৰু এজন আছে আমাৰ লগত, অকণ কাষলৈ মাতিব লাগিব যিহেতু মই নামিব পৰা নাই, অকণমান চাপৰ হৈ দিব নি? কি অৱস্থা আছে আপোনালোকৰ ঘৰটো? এতিয়া মানে আপুনি ধৰক বেয়া বহুত। হয় আমি এতিয়া জৰাজীৰ্ণ অৱস্থাত আছোঁ আৰু আমাৰ ঘৰটো মানে আমাৰ পাকঘৰ চাকঘৰ চব ভাগি গ'ল। এতিয়া আমি আমাৰ স্কুলৰ এই নতুনকৈ বনোৱা অংগনবাড়ীখনতে তাতে আমি এটা 14টা পৰিয়াল আছোঁ। 14টা পৰিয়াল আমি তাত আমি বসবাস কৰি আছোঁ আৰু যেনে তেনে জীৱন কৰিছোঁ। আৰু এতিয়া মানে কাৰেণ্টৰ প্ৰব্লেমটো হৈছে আৰু কাৰেণ্টটো দিব লাগিলেও আমাৰ মানুহবিলাকৰ অলপ দিগদাৰ, কাৰেণ্টটো দিব নোৱাৰে, ইয়াত পানী হৈ আছে। সেইকাৰণে আমাৰ পানী মানে নালাগে আৰু যেনেকৈ আমি মৰমৰ পোহৰত এনেকৈ জ্বলাই নিজে চবে জ্বলাই আছোঁ যেনেকৈ আছোঁ। আপোনাৰ সাহায্যবিলাক আহিছে, সাহায্য আমি যথেষ্ট পাইছোঁ। মানুহ আছে। হয় হয়। আৰু এটা বস্তু ক'ম, মই ক'ম ভিতৰৰ ফালে মই দেখাব চেষ্টা কৰিম, যিহেতু ভিতৰৰ ফালে যিবোৰ সামগ্ৰী আছিলে সেইবোৰ সকলো সামগ্ৰী নষ্ট হৈ গ'ল। একো সামগ্ৰী তাত বাচি থকা নাই, সেই কথা স্পষ্ট হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব, অকল এইটো ঘৰেই নহয়, ইয়াত থকা প্ৰতিটো ঘৰৰে একেই অৱস্থা হৈছে। এই কথা এই ঘৰ দেখিলে বুজিব পাৰি যে প্ৰতিটো ঘৰে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে, যিটো অৱস্থাৰ পাছত এখন ঘৰ পুনৰ নিৰ্মাণ কৰা সমান খৰচ হ'ব। এটা ঘৰ ইয়াত আহি পেলাই যেতিয়া মানে ঘৰ ল'বহি, অকল মাটিডোখৰে বাচি থাকিলে বুলি ক'ব লাগিব, কাৰণ প্ৰতিটো ঘৰৰ প্ৰতিটো বস্তুৱেই নষ্ট হৈ গৈছে। আৰু যাৰ বাবে ইয়াত থকা স্থানীয় ব্যক্তিসকলে এতিয়া বৰ্তমান তেওঁলোকে আশ্ৰয় শিবিৰ হিচাপে ইয়াত যি অংগনবাড়ী কেন্দ্ৰ আছিলে সেই অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে আশ্ৰয় লৈ আছে। আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব, এই আমি যিগৰাকী মহিলা ঘৰত আহি পেলাই উপস্থিত হৈছো, সেই মহিলাগৰাকী 15,000 টকাক যি সাহায্য প্ৰদান কৰিছিলে চৰকাৰৰ ফালৰ পৰা, সেই সাহায্য বৰ্তমানলৈকে লাভ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। কিন্তু তেওঁৰ যি পুত্ৰ আছিলে, পুত্ৰই লাভ কৰিছে। আৰু পুত্ৰ আৰু তেওঁৰ চৰু বেলেগ বুলিও আমাক তেওঁলোকে জানিব দিছে। মই এই দৃশ্যটো দেখাব বিচাৰিম যে এখন আলনা তেওঁ উলিয়াই লৈ গৈছে, এখন আলনা তেওঁ দাঙি পেলাই উলিয়াই আনিছে। যিহেতু আলনাখনৰ অৱস্থা দিব পাৰি, গোটেই সম্পূৰ্ণ আলনাখন বোকা মাটিৰে উপচি পৰিছে। মানে বুজিব পৰা গৈছে যে ঘৰৰ প্ৰতিটো সামগ্ৰীয়ে এই ধৰণে নষ্ট হৈ গৈছিলে। তেওঁলোকে প্ৰতিটো বস্তু বচাব চেষ্টা কৰিছে, এতিয়াও চেফা কৰিব চেষ্টা কৰিছে, বচাব চেষ্টা কৰিছে। কিন্তু এয়া কিমানটো সম্ভৱ হ'ব সেয়া ঈশ্বৰৰ বাহিৰে কোনো নাজানে যে তেওঁলোকে কি বস্তু বচাব পাৰিব, কি বস্তু বচাব নোৱাৰে। কিন্তু ইয়াতে ক'ব লাগিব যে যি 15,000 টকা এক সাহায্য প্ৰদান কৰিলে, সেই সাহায্যও তেওঁ লাভ নকৰিলে। লগতে এই সমগ্ৰ অঞ্চলৰ যিসকল লোক আছিলে, যিটো পৰিয়াল আছে, সেই পৰিয়ালসমূহৰ প্ৰতিটো বস্তু ক্ষতি হৈছে। চৰকাৰে অনাগত দিনত চৰকাৰে কি ধৰণৰ সাহায্য প্ৰদান কৰিব, এইসকল লোকৰ যি ক্ষতি হৈছে সেই ক্ষতি সম্পূৰ্ণভাৱে পূৰণ কৰিব নে নকৰে, সেই কথাও লক্ষণীয় হ'ব। লগতে যিসমূহ পৰিয়ালে বৰ্তমান ঘৰত আহিব পৰা নাই, সেইসমূহ পৰিয়ালক কি ধৰণে আশ্ৰয় শিবিৰত থকা পাছতো বহুত সা সুবিধা লাভ কৰিব পৰা নাই, সা সুবিধা প্ৰদান কৰিব নকৰে। আৰু এটা কথা ক'ব লাগিব, এই যিসমূহ অঞ্চলত বানপানী হৈছে, পূৰ্বতে কোনো দিনে এনেকুৱা অঞ্চলত বানপানী হোৱা নাছিলে। কিন্তু এতিয়া যি বানপানী হৈছে, এই বৰ্তমান পানী সোমাই আজি 21টা দিনে পানী সোমাই আছে। এই পানী কি ধৰণে ইয়াৰ পৰা নিষ্কাশন কৰিব, সেয়াও অনাগত সময়ত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।